Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকে পলিটেকনিকৰ এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে তো আপোনালোকৰ ফাৰ্ষ্ট এলটমেণ্টত সিট আহিছে বা আপোনালোকৰ নাম আহিছে ফাৰ্ষ্ট কাউন্সেলিং আপোনালোকে হয়তো কৰিছে কাউন্সেলিং মানে কি য'ত যাব লাগে য'ত ৰিপৰ্ট কৰিব লাগে ফাইনেল এডমিশ্যনৰ কাৰণে হয়তো হৈ কলেজত আপুনি গৈছে বা কালি যেহেতু লাষ্ট ডেট কালি যাব তো যোৱাৰ পিছত আপোনালোকৰ কেইটামান অপশ্যন আহিব একশ্যনত সেই অপশ্যন কেইটা কি কৰিলে কি হ'ব সেইখিনি লৈ আজি কথা পাতিম মই অলপ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ বাবে লগতে কিবা কামত অলপ ব্যস্ত থকাৰ কাৰণে আপোনালোকক ডেইলি ভিডিঅ' দিব পৰা নাই কিন্তু ইম্পৰ্টেণ্ট যিখিনি দৰকাৰ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তো কি কৰিব তো আৰু যিসকল এতিয়ালৈকে সিট পোৱা নাই তোমালোকৰ কাৰণে এটা ভিডিঅ' দিম তোমালোকে টেনশ্যন কৰিব নালাগে তোমালোকেও সিট পাই যাবা তো মই ডিটিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিছোঁ তোমালোকে ডাইৰেক্ট ভিজিট কৰিবা ভিজিট কৰি যোনটো লিংক আছিলে আৰু সেইটোত মই নাযাওঁ তোমালোকে লগ ইন কৰি ল'বা তো লগ ইনত কেনেকৈ আহে সেইটো নিশ্চয় গম পাইছা প্ৰথম ডিটিৰ অফিচিয়েল ৱেবছাইটত আহিবা তাৰপিছত প্ৰথম যোনটো লিংক আছে সেই লিংকতে ক্লিক কৰি এনেকৈ আহিলে তাৰপিছত ইয়াতে 3 ডট মাৰি লগ ইন কৰিব মই ইয়াতে লগ ইন মাৰি দিলোঁ লগ ইন মাৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব ৰেজিষ্টাৰ ইমেইল বা আইডি দিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যে কৰিছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিলেও হ'ব আৰু পাছত কেপচাৰ মাৰি লগ ইন কৰিব তো অলপ ৰখক মই লগ ইন কৰি লওঁ তো মই ৰেজিষ্টাৰ জিমেইল আৰু পাছত মাৰি কেপচাৰ মাৰি লগ ইনত মাৰি দিলোঁ লগ ইন মাৰাৰ পিছত এনেকৈ আহিছে নিজৰ প্ৰফাইল এনেকৈ দেখা পাব তো ইয়াতে যোনটো অপশ্যন আছে এডমিশ্যন তো ক্লিক হেয়াৰ টু ভিউ সিট এলোকেশ্যন ইয়াতে যাৰ নাম আহিছে ফাৰ্ষ্ট কাউন্সেলিঙত বা ফাৰ্ষ্ট এলটমেণ্টত আপোনালোকে সিট পাইছে সেই সকলৰহে ইয়াতে এই অপশ্যনটো আহিছে তো এইখিনি কৰাৰ পিছত আপুনি তলত আহিব আপুনি অলৰেডি হয়তো কলেজত গৈছে এডমিশ্যনৰ কাৰণে যি পইচা দিব লাগে এডমিশ্যন ফিজ সেইটোও দিছে তাৰপিছত আপুনি কেইটামান অপশ্যন দেখা পাব ইয়াতে চাওক তলত আহিছে মই মোবাইল ৰোটেট কৰি লৈছোঁ কাৰণে এনেকুৱা আহিছে হয়তো ছাইডত আহিব আপোনালোকৰ এনেকৈ এই ছাইডত আহিব পাৰে ক্লিক হেয়াৰ টু প্ৰিণ্ট এডমিশ্যন ৰিচিপ্ট তো ইয়াৰ পৰা এডমিশ্যন ৰিচিপ্ট আপোনালোকে প্ৰিণ্ট কৰি ডাউনলোড কৰিব পাৰিব এইটো চাওক এডমিশ্যন ৰিচিপ্ট আহি গৈছে কিমান পইচা দিছিলে সেইটো ইয়াতে প্ৰিণ্টত মাৰি আপোনালোকে PDF বনাই বাছ ডাউনলোড কৰি থৈ দিব তো ইয়াৰ পৰা আপোনালোকে ছেভ এছ PDF কৰি প্ৰিণ্ট কৰি এডমিশ্যন ৰিচিপ্ট থৈ দিব পাৰে আপুনি যে পে' কৰিছে তাৰ এটা প্ৰুফ সেইটো পৰৱৰ্তী সময়ত লাগিব পাৰে তো এইখিনি কৰিলে কৰাৰ পিছত আৰু কেইটামান অপশ্যন আছে যে ফ্ৰেছ এল'কেটেড সিট আপুনি যোনটো সিট পাইছে সেইটো ফ্ৰেছ কৰিছে নেকি সেইটো একো কৰিব নালাগে তাৰপিছত এপ্লাই ফৰ আপগ্ৰেড তো ফ্ৰেছ এল'কেটেড সেট এইটো কোনসকলে কৰিব পাৰিব এইটো ধৰক আপুনি ছেটিছফাই য'ত সিট পাইছে সেইটোতে আপুনি ছেটিছফাই দেন ফ্ৰেছ এল'কেটেড সিট মাৰি দিব বাছ সেইটো মাৰিলে কি হ'ব আপোনালোকৰ পৰৱৰ্তী সময়ত আৰু আপগ্ৰেডেশ্যন নহয় বা আপুনি যদিও 8 নম্বৰ প্ৰিফাৰেন্সত পাইছে এতিয়া 1 পৰা 7 লৈকে আপোনাৰ এক্টিভ হৈ আছে সেইকেইটাত আপুনি আৰু সিট নাপায় য'ত পাইছে সেইটোতে আপুনি ছেটিছফাই বুলি ধৰি ল'ব ফ্ৰেছ সেইটো ফ্ৰেছ কৰিব পাৰে আৰু যদি নাই ভাবিছে যে নাই মই য'ত সিট পাইছোঁ সেইটোৰ পৰা আপগ্ৰেডেশ্যন হ'লে ভাল মই বহুত দূৰত পালোঁ তো তেনে ক্ষেত্ৰত আপুনি কি কৰিব সেইটো একো নকৰিব একো অপশ্যন আপোনালোকে এইটো কৰিব নালাগে এপ্লাই ফৰ আপগ্ৰেড যে আছে এপ্লাই ফৰ আপগ্ৰেড এক্ৰছ অল কলেজ এইটো মাৰি দিব যদি আপুনি আপগ্ৰেডেশ্যন বিচাৰিছে বা আপুনি যি 8 নম্বৰত প্ৰিফাৰেন্সত পালে 1 পৰা 7 লৈকে সেইটো আপোনাৰ 1 নম্বৰ প্ৰিফাৰেন্স মানে আপোনাৰ ফাৰ্ষ্ট চইচ আছিল আপুনি ভাল লগা কলেজ সেইখন ভাবিছে বা সেইটো ব্ৰাঞ্চ তো আপুনি সেইটো এপ্লাই ফৰ আপগ্ৰেড এক্ৰছ অল কলেজ এইটো মাৰি দিব এইটো মাৰি আপোনালোকে টিক মাৰ্ক লগাই তলত যিখিনি কৰিবলগীয়া আছে এইখিনি লগাই আপোনালোকে ছাবমিট কৰি দিব তো কেনেকৈ কৰিব এইখিনি ইয়াতে জাষ্ট টিক মাৰ্ক আই ৱান্ট টু এপ্লাই ফৰ আপগ্ৰেড ইন সিট এল'কেটেড ইন ফাৰ্ষ্ট ৰাউণ্ড মাই কাৰেণ্ট কেণ্ডিডেট উইল বি অটো কেঞ্চেল ইফ দ্য প্ৰিফাৰেন্স ইজ এই কেঞ্চেল যে হ'ব সেইটো নধৰিব আকৌ ধৰক আপুনি 8 নম্বৰ প্ৰিফাৰেন্সত সিট পাইছে এতিয়া আপুনি 2 নম্বৰতে পাই গ'ল তেনেহ'লে 8 নম্বৰটো অট'মেটিকেলি কেঞ্চেল হ'ব সেইটোহে বুজাইছে আপোনালোকে এইটো আকৌ ভুল নুবুজিব গাইডলাইন ফৰ আপগ্ৰেড এইবোৰ আৰু কৈ নাযাওঁ গাইডলাইন মানে কি 10% পইচা আপুনি জমা দিব লাগিব বাকী নালাগে য'ত প্ৰথম এডমিশ্যন লৈছে তাৰ পৰা কাটি ল'ব বাট সেইটোতে হৈ যাব আৰু এপ্লাই ফৰ আপগ্ৰেড ইন ছেম কলেজ এতিয়া ধৰক আপুনি বঙাইগাঁও পলিটেকনিকত সিট পাইছে আপুনি পাইছে ইলেক্ট্ৰিকেল আপুনি বঙাইগাঁৱত আকৌ কি দিয়া আছে চিভিলত দিয়া আছে তেনেহ'লে আপুনি ছেম কলেজত যদি আপগ্ৰেড বিচাৰিছে চিভিল দিয়া আছিলে 2 নম্বৰত আপুনি 4 নম্বৰত দিয়া আছিলে ইলেক্ট্ৰিকেল সেই ইলেক্ট্ৰিকেল পাই গ'ল তো সেই ছেম কলেজত যদি চিভিলত আপগ্ৰেড বিচাৰে সেই ক্ষেত্ৰতহে আপোনালোকে এইটোক চিলেক্ট কৰিব তো নিশ্চয় এই আপডেট কেইটাৰ কথা বুজি পাইছে তো আৰু হয়তো আপোনালোকৰ মনত প্ৰশ্ন আছে মই পাৰিলে ভিডিঅ' দি দিম তো যিবোৰ ইম্পৰ্টেণ্ট সেইবোৰ নিশ্চয় দিম কিছুমান হয়তো মই ইগন'ৰ কৰিছোঁ বা একেলগে দি গৈছোঁ তো হ'লেও আপোনালোকে মোৰ ভিডিঅ'খিনি চালে মেক্সিমাম যি প্ৰব্লেম থাকে সেইবোৰ ছল্ভ হৈ যাব তো নিশ্চয় কথাখিনি বুজি পাইছে এতিয়ালৈ ইমানে থেংক ইউ